হাতত ভেকচিন কেৰিয়াৰ অংগনবাড়ী কৰ্মী আশা কৰ্মী গাঁৱে গাঁৱে ঘূৰি ফুৰিছে। এয়া আপোনালোকৰ চিৰপৰিচিত দৃশ্য। এই দৃশ্য দেখিলে সকলোৱে জানে যে বাইদেউসকল পলিঅ' খুৱাবলৈ আহিছে। বহুতে আকৌ আশা বাইদেউক পলিঅ' বাইদেউ বুলিও কয়, নহয়নে বাৰু? কেতিয়াবা মনত প্ৰশ্ন উদয় হয়নে বাৰু আপোনালোকৰ? ইমান ডাঙৰ ডাঙৰ ভেকচিন কেৰিয়াৰকেইটা দাঙি দাঙি প্ৰখৰ ৰ'দত বাইদেউসকলে কিয় ঘৰে ঘৰে ঘূৰি ফুৰে? বহুতে আকৌ ইয়াৰ সুবিধাও আদায় কৰে এই বুলি যে পলিঅ' বুথলৈ পলিঅ' খুৱাবলৈ কিয় যাওঁ, বাইদেউসকলচোন আহিবই। কিন্তু আপোনালোকে জানেনে, ঘৰত খুওৱাতকৈ বুথত আগদিনাই পলিঅ' খুৱালে 100% শিশুটি লাভান্বিত হয়। বহুত এলেহুৱা মহিলাই নিজৰ ঘৰৰ কামক প্ৰাধান্য দি নিজৰ শিশুটিক বুথলৈ পলিঅ' খুৱাবলৈ নাযায়। বহুতে আকৌ আলহী হৈ অহাৰ বাবে বা বহুতে খবৰকে নাপায় বা পাহৰণিত থাকি যোৱাৰ বাবে শিশুসকলক পলিঅ'ৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হয়। এতেকেহে আমাৰ স্বাস্থ্যকৰ্মীসকলৰ যৎপৰোনাস্তি চেষ্টা যাতে এটি শিশু বাদ নপৰে। সেইবাবে ইমান ডাঙৰ ভেকচিন কেৰিয়াৰটো দাঙি দাঙি আমাৰ পলিঅ' কৰ্মীসকলে এনেকৈ ঘৰে ঘৰে প্ৰত্যেকটো ঘৰত হাউচ মাৰ্কিং কৰি কৰি এনেকৈ সুধি সুধি যায় যে তেওঁলোকৰ ঘৰত আলহী আহিছে নেকি বা কোনোবা বাদ পৰিছে নেকি, এনেকৈ সুধি সুধি যায়। আৰু মোৰ কৰ্তব্য ছুপাৰভাইজাৰ হিচাপে তেওঁলোকক ছুপাৰভাইজ কৰা। এতেকে ময়ো তেওঁলোকৰ লগে লগে প্ৰত্যেকটো বুথৰ প্ৰত্যেকটো টীমৰ লগতে গৈ গৈ প্ৰত্যেকটো ঘৰত নোৱাৰিলেও দুই এটা ঘৰত মই গৈ তেওঁলোকক নিৰীক্ষণ কৰিলোঁ, চালোঁ তেওঁলোকে সঠিকভাৱে মাৰ্ক কৰিছে নে নাই কৰা, সঠিকভাৱে শিশুসকলক পলিঅ' খুৱাইছে নে নাই খুওৱা, আৰু কোনোবা থাকি গৈছে নেকি, এইখিনি মই পৰীক্ষা কৰিলোঁ। কেনে গম পালোঁ মই? পলিঅ' নাই খোৱা, তই নাই খোৱা, সিটো হাতত চিন নাই, মই সেইকাৰণে চাইছোঁ। নাই খোৱা ন? কেলে খোৱা নাই পলিঅ'? কালি নাখালা? কালি হস্পিটেলত পলিঅ' খুৱাইছে গম নাই পোৱা? ব'লা এতিয়া সেই তাত পাৱৈত বাইদেউহঁতে খুৱাই আছে, তালৈ লৈ ব'লা। এয়া দেখিছে নহয় কেনেকৈ শিশুসকল থাকি যায়, গমেই নাপায় বুলি কয়, ৰাস্তাৰ কাষতে থকা স্বত্বেও গম নাপায় বুলি কয়। তেওঁলোকক বিচাৰি উলিয়াই পলিঅ' খোৱাটোৱে হ'ল আমাৰ এই কষ্টৰ উদ্দেশ্য। বহুতে আকৌ ভাবি লয় আমি এইবোৰ কাম যে কৰোঁ ঢেৰ পইচা পাওঁ বুলি ভাবে দেই। ইয়াতে আপোনালোকক সঁচা কথা কৈ দিওঁ, আমি বহুত পইচা নেপাওঁ। আমাক মাত্ৰ চৰকাৰে ছুপাৰভাইজ কৰাৰ কাৰণে 500 টকা এটা দিয়ে। সেই 500 টকা কেনেকৈ খৰচ হয় জানেনে? এয়া আমিতো দিনটো ঘূৰি ফুৰোঁ, দিনটো ঘূৰি ফুৰাৰ পিছত আমিতো নোখোৱাকৈ কাম কৰিব নোৱাৰোঁ। এতেকে আমি নিজৰ ভাতৰ মুঠিটো নিজে যোগাৰ কৰোঁ। এয়া হৈছে নিজে খৰচ কৰি পিনে খোৱা মানে যোগাৰ কৰা ভাত দেই। এয়া আমাক চৰকাৰে কিন্তু খাবলৈ ববলৈ পইচা পাতি তেনেকৈ নিদিয়ে। সেই 500 টকাৰ ভিতৰৰ পৰাই আমি প্ৰত্যেক দিনা 100 টকা আমি খোৱাত খৰচ কৰোঁ। পলিঅ' ডিউটি ফিল্ড ভিজিট কৰি আহি আমি এতিয়া চবে একেলগে ভাত এসাঁজ খাবলৈ লৈছোঁ। এয়া চাওক আমি নিজে যোগাৰ কৰিছোঁ দেই, আমাক কিন্তু চৰকাৰে দিয়া নাই, এইটো আমাৰ নিজৰ যোগাৰ। আমি ফিল্ড ভিজিট কৰি আহি এয়া মাছেদি খাইছোঁ। ডিউটিলৈ বুলি ঘৰৰ পৰা ৰাতিপুৱা 9টা বজাতে ওলাই ডিউটি সামৰি আহোঁতে 5টা 5:30 বজাত বাজি যায়। ইমান দেৰিলৈকেতো নোখোৱাকৈ নচলে নহয় জানো বাৰু? যেনেকৈ পেটটো নোখোৱাকৈ নচলে তেনেকৈ আমি ফিল্ডখন ঘূৰিবলৈ হ'লে আমাক স্কুটিখনো তেনেকৈ পানী দি নচলে। স্কুটিটো আমি 200-300 টকা তেল স্কুটিত ভৰাবলগীয়া হয় আৰু ডেইলি 100 টকা খাওঁতে গুচি গ'ল 500 টকা। তাৰমানে আমি কাম কৰিলোঁ একেবাৰে জিৰ' বেলেঞ্চত। আমাৰ হাতত এটকাও নাবাচে, আমাক বহুত পইচা নিদিয়ে, আমি একেবাৰে 0 টকাত কাম কৰোঁ। আৰু অকল ফিল্ডত ঘূৰিয়ে আমাৰ যে কাম শেষ হৈ গ'ল তেনেকুৱা নহয়। এয়া ফিল্ডৰ পৰা অহাৰ পিছতে আমাৰ পেপাৰ ৱৰ্কখিনি থাকে। 4টা বজাত ভেকচিন জমা দিয়াৰ লগতে ফিল্ডৰ ৰিপৰ্টখিনিও আমাক জমা দিয়ে আৰু সেই ৰিপৰ্টখিনি আমি বনাই ওপৰত ছাবমিট কৰিব লাগে। কাম কৰি কৰি এয়া আন্ধাৰ হৈ গ'ল। আমি এতিয়া টোপনি ধৰিছে আৰু ৰঙা চাহ একাপ খাইছোঁ। আমাৰ নিমকিৰ লগত আমাৰ ৰাজমণিয়ে বনাই দিছে আমাক। এইফালে চাগৰ পূৰা লিখাত ব্যস্ত, এয়া ৰঙা চাহৰ কাপ, এয়া বাইদেউ খাইছে পূৰা, আৰু বিক্ৰম দাটো একদম মানে কাগজ উঠি লিখাত ব্যস্ত, আৰু এইফালে ধৰিটো পূৰা মানে ব্যস্ত, সোনকালে কাম শেষ কৰিব লাগে আৰু যাব লাগে। আৰু তাত হুলস্থুল হৈছে বুলি আমাৰ দুগৰাকী একদম দুগৰাকী ইয়াত একদম নিজানত বহি কাম কৰিছে যাতে ভুল নহয় হিচাপ নিকাচ। ইমানেই হিচাপ নিকাচ কৰিব লাগে আৰু লিখিব লাগে। ৰঙা চাহ আৰু এয়া নিমকি।
কাম শেষ কৰি ঘৰলৈ উভতোতে এয়া দেখিছে নহয় 5টা 5:30 বাজি যায়। আপোনালোকে বিশ্বাস নকৰিব, এই দৃশ্যটো চালে গম পাব মই এতিয়া কামৰ পৰা ঘৰলৈ উভতাৰ সময়ত এয়া চিভিলৰ পৰা এয়া গংগোত্ৰী উদ্যান হৈ ঘৰলৈ গৈ আছোঁ। এইফালে লাইটবোৰ জ্বলি গৈছে, দেখিছে নহয় কি সুন্দৰকৈ লাইটবোৰ জ্বলাই আছে। আৰু এয়া থানাৰ মুখেদি এয়া জেনেৰেল অফিচৰ মুখেদি মই ঘৰলৈ ৰাওনা হৈছোঁ। লাইট জ্বলা দেখি নিশ্চয় আপোনালোকে গম পাইছে কিমান দেৰি হৈছে। ৰাতিপুৱা 9টা বজাত যোৱা আৰু এয়া এতিয়া ঘৰলৈ উভতিছোঁ। আৰু এয়া ৰিফাইনেৰী কাষেদি মই গৈ আছোঁ ঘৰলৈ বুলি দেই। আপোনালোকে ভিডিঅ'টো চাব, শেষলৈকে চাব। আৰু শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো চাই মোক লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব দেই।